নমস্কাৰ আমি এছএছচি জিডিৰ এনসাৰকে কালি চালোঁ নিজৰ মাৰ্কবিলাক আমি সকলোৱে স্ক'ৰ কৰিলোঁ এতিয়া অকণমান কাট অফটো এনালাইজ কৰিব পৰা যাব কাৰণ যেহেতু আমি এটা ৰ স্ক'ৰ আমাৰ হাতত আহি পৰিছে তো আমি আজি এই ভিডিঅ'টোত কেনেকৈ কাট অফ এটা স্ক'ৰ আলোচনা কৰিব পাৰি অকণমান আইডিয়া ল'ম লগতে গুৰুত্বপূৰ্ণ এটা ষ্টেপ কৰিবলৈ দিম সকলোকে এতিয়া চাওক কাট অফটো কমেণ্টত বহুতে কমেণ্ট কৰি কৈ আছে সেনেকৈ চাব নোৱাৰি তো তাতকৈ মই এখন গুগল ফৰ্ম বনাইছোঁ যোৱা বছৰ গুগল ফৰ্ম বনাইছিলোঁ য'ত 1000 ৰেছপন্স পাইছিলোঁ তো এইবাৰো মই গুগল ফৰ্ম এখন বনাইছোঁ যাৰ লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে তো কি কৰিব ডেছক্ৰিপশ্যনত ক্লিক কৰাৰ লগে গুগল ফৰ্মখন অ'পেন হৈ যাব প্ৰথমতে নামটো লিখিব তলত কিমান মাৰ্ক পাইছে সেইটো লিখিব ল'ৰা নে ছোৱালী সিলেক্ট কৰিব কোনটো কেটেগৰী ইউ আৰ OBC SC ST সেইটোক সিলেক্ট কৰিব নিজৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব এইখিনি সিলেক্ট কৰি সেভ কৰি দিব তেতিয়া ডাটাখিনি মই পাই যাম যদি মই 1000 মান ডাটা পাওঁ তেতিয়া এটা ভাল কাট অফ ক'ব মানে সঠিক এটা কাট অফ ক'ব আমি তেতিয়া পাৰিম তো মই সকলোকে ৰিকুৱেষ্ট কৰিম মোৰ ডেছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰি গুগল ফৰ্মখন ভৰাওক লগতে কোনোবাই যদি নিজৰ বন্ধুৰ মাৰ্কটো জানে তেওঁৰ মাৰ্কটো জানে তো তেওঁৰ মাৰ্কটো তেওঁৰ নামটো দি দুবাৰকৈ ভৰাব দিয়ক লাইক মই মোৰটো ভৰালোঁ দেন মই মোৰ বন্ধুটোও জানো মই আৰু লিংকটো ক্লিক কৰি নতুনকৈ বন্ধুৰ নামটো দি তেওঁ কি কেটেগৰী কিমান মাৰ্ক পাইছে এইখিনি ডিটেইলছ ভৰাওক যাতে বেছি ডাটা মই পাওঁ তেতিয়া আমি এটা সঠিক কাট অফ এনালাইজ কৰিব পাৰিম তো সকলোকে মই ৰিকুৱেষ্ট কৰিম যে সকলোৱে গুগল ফৰ্মখন ভৰাওক আৰু লিংকটো গ্ৰুপত সকলোতে শ্বেয়াৰ কৰি দিয়ক যাতে বহুতে মানে ভৰাই আৰু তেতিয়া মানে যেতিয়া এটা কাট অফ ক'ব পৰা যাব তেতিয়া ফিজিকেলৰ কাৰণে মেডিকেলৰ কাৰণে আমি ৰেডি হ'ব পাৰোঁ তো আজিৰ ভিডিঅ'ত এইখিনি আছিল ধন্যবাদ সকলোৱে আই হোপ বুজি পালে আপকামিং টাইমত আমি বহুত কথা আলোচনা কৰিম তো সকলোৱে জড়িত হৈ থাকিব জয় আই অসম।